শুভেচ্ছা জনালো প্ৰথমতে। ধন্যবাদ। বৰ্তমান আমি বিশেষ আমি মানে মই আৰু অন্যান্য প্ৰাৰ্থীসকলো আছে, আমি দৰং মহাবিদ্যালয়ত উপস্থিত হৈছোঁ। আৰু দৰং মহাবিদ্যালয়ত আমাৰ শোণিতপুৰ জিলাৰ 5টা সমষ্টি, এই 5টা সমষ্টিৰ ফলাফল ইয়াতে ঘোষণা হ'ব। ইতিমধ্যে সকলো যাৱতীয় কাম প্ৰশাসনে শেষ কৰিছে আৰু আমাৰ যিসকল এজেণ্টসকলে এতিয়া ৰুমে ৰুমে সোমাব, টেবুলে যাব আৰু টেবুলে যোৱাৰ পিছত কাউণ্টিং আৰম্ভ হ'ব। আৰু তেজপুৰ সমষ্টিৰ কাৰণে 14খন টেবুল ঠিক কৰা হৈছে আৰু 14খন টেবুলত কাউণ্টিং আৰম্ভ হ'ব। আৰু কাউণ্টিং আৰম্ভ হৈ শেষ হওঁতে প্ৰায় আবেলিমান হ'বগৈ। আৰু মোৰ বিশ্বাস মই জয়লাভ কৰিম। আৰু ৰাইজৰ সেৱা, তেজপুৰ ৰাইজৰ মৰম, ৰাইজৰ সেৱা কৰিবৰ কাৰণে মই আগবাঢ়ি যাম পুনৰ আৰু 5টা বছৰৰ কাৰণে। সেইটো মই ক'ব নোৱাৰোঁ। বৃহৎ সংখ্যক ভোটত মই জয়লাভ কৰিম। আৰু ইতিমধ্যে আমাৰ ভোট 1,76,000 ভোট আমাৰ আছে। আৰু 1,76,000 ভোটৰ ভিতৰত আমাৰ 1,47,000 ভোট আমাৰ প'ল হৈছে। আৰু 1,47,000 ভোটৰ ভিতৰত মই বুজন পৰিমাণৰ ভোট পাই মই জয়লাভ কৰিম। ব্যৱধান বাঢ়িব যোৱাবাৰতকৈ। আৰু আশা কৰোঁ ৰাইজৰ কাম কৰিবৰ কাৰণে মোক তেজপুৰী ৰাইজে সহায় সুযোগ আগবঢ়াই দিব।